সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আকৌ বিয়া, আজি বিয়া খাবলৈ আহিছোঁ। আমাৰ লখিমী ভায়েকৰ বিয়া। এই লখিমী আমাৰ তেজমঙহৰ নিচিনা সম্পৰ্ক আৰু দেৱযানী দুইজনীয়ে ভণ্টি নিচিনা আৰু আমাক দাদা বৌ নিচিনাকৈ সিহঁতে মানে, সেইকাৰণে খুব ভাল লাগে। ইমান ওচৰৰ, আপোনালোকক কিমান মৰমৰ বুজাব নোৱাৰোঁ। বিয়া হৈ গ'ল, এতিয়া ৰিচিপশ্যন আৰু বিয়া ঘৰৰ পৰা নহয়, ৰিচিপশ্যনটো বিবাহ ভৱনত হৈছে। প্ৰজাপতি বিবাহ ভৱন, আমি সেই বিবাহ ভৱনলৈকে আহিছোঁ। এইফালে এয়া দৰা কইনা আৰু ঘৰুৱা মানুহবোৰো আহিছে, লগতে আলহী অতিথিও। এয়া লখিমী একদম ব্যস্ত হৈ আছে গোটেইজনী। এইফালে এজনী মামু, দৰা কইনা, দৰাৰ বৌয়েক চবকে মাৰিছোঁ। আৰু বিয়া খাবলৈ আহিলে দৰা কইনাৰ লগত ফটো এটা তোলাই হয়। এয়া লখিমীহঁতৰ ভাই ভনীজনী আৰু এইফালে মাক দেউতাক বহি আছে। এয়া লখিমীৰ দেউতাক আৰু মাক। অঁ, টুইনছ একদম। তোমালোক দুইজনীকে লগ পালে মানে কোনজনী মাতিম ধৰিবই নোৱাৰিম, ইমান একেবাৰে একে। এয়া কইনাৰ ককায়েক আৰু এয়া দৰাৰ ককায়েক। ভাল লাগিলে আপোনালোক দুইজনীকে লগ পাই। আৰু এয়া কইনাৰ বৌ। ধুনীয়াকৈ হৈ গ'ল আৰু বিয়া। ভাল লাগিলে, খোৱা বৰ ধুনীয়া হৈছে। ঘৰৰ যিখিনি খোৱাৰ যোগাৰ আছিলে, প্ৰত্যেকবিধ ব্যঞ্জনে খাবলৈ খুবেই সোৱাদ হৈছিল। চালাড, তাৰপিছত চাটনি, এইফালে আছে ৰঙালাও ফ্ৰাই, তাৰপিছত ভুজিয়া, পোলাও, প্লেইন ৰাইচ, এইখিনি মিক্স দাইল, এইফালে আছে পনীৰ, তাৰপিছত মাছৰ পনীৰ আৰু পেকুটি ভজা, সৰিয়হ বটা মাছ, মুৰ্গী মাংস, ছাগলী মাংস আৰু মিহিদানা দৈ। প্ৰত্যেকবিধ ব্যঞ্জনে খাবলৈ খুব সোৱাদ হৈছিল। বহুত বেছি মছলাযুক্ত নাছিল, সেইকাৰণে প্ৰত্যেকে খাই খুব ভাল পাইছিল। আৰু আজিকালি এনেকুৱা খাদ্যহে খাবলৈ ভাল লাগে। এয়া লখিমী, আপোনালোকক পাইছে আগতে। এতিয়া আমি ধুনীয়াকৈ বিয়া বাৰু খালোঁ, খানা বৰ ধুনীয়া হৈছিলে। বাকীখিনি ভালকৈ যাওক ন, বাকী সময়খিনি ঠিক আছে। দৰা কইনাকো শুভেচ্ছা দিলোঁ আৰু এতিয়া আমি গৈ থাকোঁ বিয়াৰ পৰা আহিছোঁ। গৈ থাকোঁ দেই আমি। সকলোকে মাত লগাই শেষত দৰা কইনাৰ লগত আমি গোটেইবোৰে ফটো এটা তুলিলোঁ। তাৰপাছত সকলোকে মাত বোল লগাই তাৰ পৰা ওলাই আহিলোঁ। খুব ভাল লাগিলে। এনেকুৱা আৰু মধুৰ স্মৃতি আকৌ ধৰি ৰাখিলোঁ, আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ। ওলাই আহিয়ে এয়া বিবাহ ভৱনৰ মুখতে ধুনীয়া এজোপা কৃষ্ণচূড়া, একদম ক'লা ডাৱৰৰ মাজত ৰঙাখিনি ইমান ধুনীয়াকৈ জিলিকি আছে। আৰু যেনিয়ে চাওঁ এতিয়া কৃষ্ণচূড়া থোপা থোপে এনেকৈ ৰঙাকৈ ফুলি আছে। ভাল লাগিলে। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। এনেদৰে সৰু সৰু স্মৃতিবোৰ ধৰি ৰাখি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ।